নমস্কাৰ লুজাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি তোমালোকৰ লগত আলোচনা কৰিম অসম আৰক্ষীৰ ABUBত আহিব পৰা কিছু সম্ভাৱ্য প্ৰশ্ন উত্তৰ। আশা কৰিছো তোমালোকে ভিডিঅ'টোৰ পৰা উপকৃত হ'বা। লগতে অসম পুলিচৰ ABUBৰ কাৰণে যথেষ্ট সহায় হ'ব। যিসকলে ভিডিঅ'টো চাই আছা ফটাফট লাইক আৰু শ্বেয়াৰ কৰি লোৱা, আৰু যিসকলে নতুনকৈ আহিছে আমাৰ ভিডিঅ'টো চাবলৈ তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু লগৰ সকলো বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া। অসম পুলিচৰ ৰিটেন এক্সামত পাছ কৰোৱাৰ দায়িত্ব আমাৰ, গতিকে ভিডিঅ'টো মন দি চাবা আৰু নোট কৰি ল'বা। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে নিম্নলিখিত কোনখন দেশৰ সৈতে ভাৰতে সীমা ভাগ কৰা নাই? ইয়াৰ অপশ্যনসমূহ আছে ক চীন, খ টাইৱান, গ ম্যানমাৰ, ঘ ভূটান। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ টাইৱান। টাইৱান দেশৰ সৈতে ভাৰতে সীমা ভাগ কৰা নাই। ২ নম্বৰ প্ৰশ্নটো হৈছে হিমালয়ত অৱস্থিত পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ শৃংগটো হৈছে? অপশ্যনসমূহ দিছে ক নন্দা দেৱী, খ ধৌলাগিৰি, গ কাঞ্চনজংঘা, ঘ কেটু বা গডউইন অষ্টিন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ কেটু বা গডউইন অষ্টিন। আমি কালিৰ ভিডিঅ'টোত আলোচনা কৰিছিলো কেটুইনৰ আন এটা নাম গডউইন অষ্টিন। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে গম পালো যে কেটু বা গডউইন অষ্টিন ক'ত আছে? হিমালয়ত আছে। আৰু ই পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ শৃংগ। তোমালোকে কমেণ্টত জনাবাচোন প্ৰথমটো কি আৰু দ্বিতীয়টো কি। দ্বিতীয়টো আমি গম পালো, প্ৰথম শৃংগটো কি। ৩ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনটো পাহাৰক নীলা পাহাৰ নামেৰে জনা যায়? ইয়াত অপশ্যনসমূহ দিছে ক মিকিৰ পাহাৰ, খ নীলগিৰি, গ মহেন্দ্ৰগিৰি, ঘ পূৰ্বাচল। আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ নীলগিৰি। ৪ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ সবাতোতকৈ দীঘল দলংখনে দুখন চহৰ সংযোগ কৰিছে, চহৰ দুখনৰ নাম কি? এই প্ৰশ্নটো কৰাৰ আগতে তোমালোকে জানিব লাগিব যে অসমৰ সবাতোতকৈ দীঘল দলং কোনখন। গতিকে তোমালোকে নিশ্চয় জানা যে সবাতোতকৈ দীঘল দলংখন হৈছে ভূপেন হাজৰিকা সেতু বা ধলা শদিয়া। গতিকে ইয়াত অপশ্যনসমূহ দিয়া আছে ধলা তিনচুকীয়া, খ নামচাই ধলা, গ ধলা শদিয়া, ঘ তিনিচুকীয়া ধলা। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ধলা শদিয়া। ভূপেন হাজৰিকা সেতুৱে ধলা আৰু শদিয়াক সংযোগ কৰিছে। ৫ নম্বৰ প্ৰশ্নটো হৈছে মণিপুৰৰ ৰজা কুৰংগনয়নীক কোনজন আহোম ৰজালৈ বিয়া দিয়া হৈছিল? ইয়াৰ অপশ্যনসমূহ দিছে ক ৰুদ্ৰসিংহ, খ ৰাজেশ্বৰ সিংহ, গ প্ৰমত্ত সিংহ, ঘ শিৱসিংহ। আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ ৰাজেশ্বৰ সিংহ। ৬ নম্বৰ প্ৰশ্নটো হৈছে ভক্তিবাদী আন্দোলনৰ মূল আধাৰ আছিল? অপশ্যনসমূহ দিছে ক ইছলাম, খ জৈন ধৰ্ম, গ হিন্দু ধৰ্ম, ঘ খ্ৰীষ্টান। আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গ হিন্দু ধৰ্ম। ভক্তিবাদী আন্দোলনৰ মূল আধাৰ আছিল হিন্দু ধৰ্ম। ৭ নম্বৰ প্ৰশ্নটো হৈছে স্বাধীনতাৰ পাছত ভাৰত চৰকাৰে অৰ্থনৈতিক প্ৰগতিৰ বাবে লোৱা আঁচনিসমূহৰ মূল আঁচনি আছিল? ইয়াৰ অপশ্যনসমূহ দিছে ক পঞ্চবাৰ্ষিক পৰিকল্পনা, খ দ্বিবাৰ্ষিক পৰিকল্পনা, গ বাৰ্ষিক পৰিকল্পনা, ঘ মুম্বাই ষ্টক এক্সচেঞ্জ স্থাপন। ইয়াতে নিয়োজিত আঞ্জাটো বেছিকে আহিলে, যি কি নহওক এইটো মুম্বাই ষ্টক এক্সচেঞ্জ স্থাপন হ'ব লাগিছিল। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক পঞ্চবাৰ্ষিক পৰিকল্পনা। স্বাধীনতাৰ পাছত ভাৰত চৰকাৰে অৰ্থনৈতিক প্ৰগতিৰ বাবে লোৱা আঁচনিসমূহৰ মূল আঁচনি আছিল পঞ্চবাৰ্ষিক পৰিকল্পনা। ৮ নম্বৰ প্ৰশ্নটো হৈছে হিন্দু সভ্যতাৰ মূল বৈশিষ্ট্য আছিল? ক নগৰ পৰিকল্পনা, খ নলা নৰ্দমা প্ৰণালী, গ সুন্দৰকৈ নিৰ্মিত পথ, ঘ পকীঘৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নগৰ পৰিকল্পনা। হিন্দু সভ্যতাৰ মূল বৈশিষ্ট্য আছিল নগৰ পৰিকল্পনা। ৯ নম্বৰ প্ৰশ্নটো হৈছে কোনজন ব্যক্তিয়ে মুছলিম লীগ প্ৰতিষ্ঠা কৰিছিল?
অপশ্যনসমূহ দিয়া আছে ক মহম্মদ আলী জিন্না, খ চৌকত আলী, গ নবাব ছালিমুল্লাহ, ঘ আগা খান। আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গ নবাব ছালিমুল্লাহ। 10 নম্বৰ প্ৰশ্নটো হৈছে আহোম সাম্ৰাজ্যৰ কোনখন ৰাজধানী দিহিং নদীৰ পাৰত আছিল? আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে ক বকতা, খ গড়গাঁও, গ চৰাইদেউ, ঘ যোৰহাট। আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব বকতা। তোমালোকে কমেণ্টত জনাবাচোন কোনজন ৰজাই দিহিং নদীৰ পাৰলৈ অৰ্থাৎ বকতালৈ ৰাজধানী স্থানান্তৰ কৰিছিল, যাক আমি দিহিঙীয়া ৰজা বুলি জানো। তেওঁৰ আহোম নামটো কি জনাবা। 11 নম্বৰ প্ৰশ্নটো হৈছে বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? ইয়াত অপশ্যনসমূহ দিয়া আছে ক গোলাঘাট, খ শোণিতপুৰ, গ গোৱালপাৰা, ঘ ধুবুৰী। আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ শোণিতপুৰ। 12 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ অৰণ্য মানৱ বুলি কাক কোৱা হয়? এই প্ৰশ্নটোৰ উত্তৰ হয়তো সকলোৱে জানা। ইয়াত অপশ্যনসমূহ দি আছে উদ্ধৱ ভৰালী, খ আনোৱাৰ উদ্দিন চৌধুৰী, গ যাদৱ পায়েং, ঘ কুশল কোঁৱৰ শৰ্মা। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ যাদৱ পায়েং। 13 নম্বৰ প্ৰশ্নটো হৈছে ৰাজ্যপাল হিচাপে নিযুক্তি পোৱা প্ৰথম অসমীয়া ব্যক্তিজনৰ নাম কি? ইয়াত অপশ্যনসমূহ দিছে ক বিষ্ণুৰাম মেধি, খ ৰঞ্জিত শেখৰ মুছাহাৰী, গ দেৱানন্দ কোঁৱৰ, ঘ বিজয়া চক্ৰৱৰ্তী। আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক বিষ্ণুৰাম মেধি। 14 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া উপন্যাস অসীমত যাৰ হেৰাল সীমাৰ লেখক কাঞ্চন বৰুৱাৰ প্ৰকৃত নাম কি? ইয়াত অপশ্যনসমূহ দি আছে ক মেদিনী চৌধুৰী, খ ভুৱন মোহন বৰুৱা, গ দেৱকান্ত বৰুৱা, ঘ হেম বৰুৱা। আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ ভুৱন মোহন বৰুৱা। ভুৱন মোহন বৰুৱাৰ ছদ্ম নাম হৈছে কাঞ্চন বৰুৱা। 15 নম্বৰ প্ৰশ্নটো হৈছে দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? ইয়াত অপশ্যনসমূহ দি আছে ক ভূপেন হাজৰিকা, খ জুবিন গাৰ্গ, গ পাৰ্বিন চুলতানা, ঘ খগেন মহন্ত। আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক ভূপেন হাজৰিকা। 16 নম্বৰ প্ৰশ্নটো হৈছে আলি আই লৃগাং কেতিয়া পালন কৰা হয়? ইয়াত অপশ্যনসমূহ দিছে ক বহাগ মাহৰ প্ৰথম বুধবাৰ, খ ফাগুন মাহৰ প্ৰথম বুধবাৰ, গ মাঘ মাহৰ বুধবাৰ এটাত, ঘ আহিন মাহৰ বুধবাৰ এটাত। আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব ফাগুন মাহৰ প্ৰথম বুধবাৰ। ফাগুন মাহৰ প্ৰথম বুধবাৰত আলি আই লৃগাং পালন কৰা হয়। 17 নম্বৰ প্ৰশ্নটো হৈছে বৰদলৈ ট্ৰফী কোনবিধ খেলৰ লগত জড়িত? এটা অপশ্যনসমূহ দিছে ক ক্ৰিকেট, খ ফুটবল, গ ভলীবল, ঘ কাবাডী। আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব খ ফুটবল। ফুটবল বৰদলৈ ট্ৰফীৰ লগত জড়িত। 18 নম্বৰ প্ৰশ্নটো হৈছে উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰোৱাইছিল? ইয়াত অপশ্যনসমূহ দিছে ক ৰুদ্ৰসিংহ, খ শিৱসিংহ, গ গদাধৰ সিংহ, ঘ প্ৰমত্ত সিংহ। আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গ গদাধৰ সিংহ। 19 নম্বৰ প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন? ইয়াত অপশ্যনসমূহ দিছে ক ভৱেন্দ্ৰনাথ শইকীয়া, খ নীলমণি ফুকন, গ পদ্মনাথ গোহাঁই বৰুৱা, ঘ হোমেন বৰগোহাঁই। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ পদ্মনাথ গোহাঁই বৰুৱা। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা। 20 নম্বৰ প্ৰশ্নটো হৈছে আহোমৰ শাসন কালত কোনজন ব্যক্তিক অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনা গৈছিল? এটা অপশ্যনসমূহ দিছে ক আতন বুঢ়াগোহাঁই, খ মোমাই তামুলী বৰবৰুৱা, গ পূৰ্ণানন্দ বুঢ়াগোহাঁই, ঘ বদন চন্দ্ৰ বৰফুকন। আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ মোমাই তামুলী বৰবৰুৱা।
21 নম্বৰ প্ৰশ্নটো হৈছে দণ্ডুৱাত দ্ৰোহৰ নেতা কোন আছিল? ইয়াত অপশ্যনসমূহ দিছে ক পিয়লি বৰুৱা, খ মণিৰাম দেৱান, গ হৰদত্ত আৰু বীৰদত্ত, ঘ ওপৰৰ এজনো নহয়। আৰু এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে কমেণ্ট বক্সত জনাবা দণ্ডুৱা দ্ৰোহৰ নেতা কোন আছিল। ইয়াৰ শুদ্ধ উত্তৰটো কি তোমালোকে কমেণ্ট বক্সত জনাবা। আজিৰ ভিডিঅ'টো ইমানেই আছিল। কালিলৈ আমি অন্য এটা ভিডিঅ' লৈ আহিম। গতিকে তোমালোকে যিসকলে ভিডিঅ' চাই ভাল পাইছা তেওঁলোকে লাইক আৰু কমেণ্ট কৰিবা, লগতে নিজৰ নিজ বন্ধু বান্ধৱসকললৈ শ্বেয়াৰ কৰি দিবা। আৰু যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি লোৱা। থেংক ইউ।